নমস্কাৰ সকলোকে। আজি এই ভিডিঅ'টোত আমি SSVR ৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ লৈছোঁ। SSVR কি হয় আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই। SSVR ৰ ফুল ফৰ্মটো হৈছে স্বচ্ছতা এবং হৰিত বিদ্যালয় ৰেটিং, অৰ্থাৎ স্বচ্ছতা আৰু সেউজ বিদ্যালয়ৰ এটা ৰেটিং চিষ্টেম, যিটো আমাৰ ভাৰত চৰকাৰৰ যি স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে তাৰ পৰা এই পদক্ষেপ লোৱা হৈছে। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আমাৰ স্বচ্ছতাটো বা পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমাৰ ব্যক্তিগত জীৱনৰ বা সমাজ জীৱনৰ এটা অপৰিহাৰ্য অংগ। আমি সকলোৱে কিয় চাফা হৈ থাকিব লাগে আমি সকলোৱে জানো এই কথা। গতিকে বা ইয়াৰ যোগেদি আমাৰ সমাজত কি প্ৰভাৱ পৰিব পাৰে, আমাৰ পৰিৱেশত কি প্ৰভাৱ পৰে, এইখিনি কথা আমাৰ কম বেছি পৰিমাণে সকলোৱে অনুমেয়। গতিকে এইখিনি বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আমি হাতে কামে শিকাব পাৰোঁ, বা এখন বিদ্যালয় আমি কেনেধৰণে সুস্থ আৰু পৰিষ্কাৰ কৰি ৰাখি ছাত্ৰ ছাত্ৰীক ইয়াৰ যোগেদি এটা সুস্থ বাতাবৰণ দিব পাৰোঁ, সেই ক্ষেত্ৰত আমাৰ এই SSVR ৰ যিটো পদক্ষেপ, এই পদক্ষেপে যথেষ্ট কিছু সহায় কৰিব। গতিকে আজি মোৰ এই ভিডিঅ'টো মূলতঃ তিনিটা পাৰ্টত হ'ব। প্ৰথম পাৰ্টত থাকিব আপোনাৰ SSVR কি হয়, ইতিমধ্যে মই কৈছোৱেই। লগতে থাকিব SSVR আমাৰ অবজেক্টিভছ কেইটা কি কি হয়, চ' সেইকেইটা চালে ইয়াৰ লগত জড়িত আমি আৰু কিছু কথা গম পাম। দ্বিতীয়তে থাকিব আপোনাৰ SSVR ৰ যিটো মাৰ্কিং পেটাৰ্ণ বা মাৰ্কিং চিষ্টেমটো কেনেধৰণে হ'ব, কিহত কিমান ৱেইটেজ থাকিব, সেই কথাটো জনাবলৈ চেষ্টা কৰিম। আৰু তৃতীয় তথা শেষৰ অংশত থাকিব আমাৰ SSVR ৰ যিটো টেকনিকেল পাৰ্ট, অৰ্থাৎ আমি কেনেধৰণে আমি ইয়াত অংশগ্ৰহণ কৰিম। গতিকে গোটেই বস্তুখিনি মই খুব চমুকৈ থুলমূলকৈ আলোচনা কৰিম, যাতে আপোনালোকৰ বৰ বেছি সময় খৰচ নহয়। ঠিক আছে, প্ৰথম কথা SSVR কি হয় ইতিমধ্যে আপোনালোকে গম পাইছে। এইটো স্বচ্ছতা বিদ্যালয়সমূহৰ স্বচ্ছতাৰ এটা ৰেটিং চিষ্টেম। চ' ইয়াতে আমাৰ অবজেক্টিভছ কেইটা মই চাই দিওঁ, তেতিয়া আমাৰ কনচেপ্টটো অলপ বেছি ভাল হ'ব। ইয়াতে মই SSVR যিটো পৰ্টেল আছে, পৰ্টেলটো মই খুলি লৈছোঁ। গতিকে SSVR কি হয় আমি বুজি পালোঁ। গতিকে ইয়াৰ অবজেক্টিভছ কেইটা হ'ল, প্ৰথম আমাৰ পইণ্টটো আমাৰ পৰ্টেলত দিয়া আছে যে প্ৰমোটিং ক্লিনলিনেছ, অৰ্থাৎ ইয়াৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীৰ মাজত যিটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কনচেপ্ট হয়, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যিখিনি আমাৰ প্ৰয়োজনীয়তা বিষয়ে আমি তেওঁলোকক কিছু কথা ইয়াৰ যোগেদি জনাব পাৰোঁ, বা সেইটো আমাৰ ইয়াৰ যোগেদি ফুলফিল হ'ব বুলি আশা কৰিব পাৰি। 2 নম্বৰতে আহিলে আপোনাৰ হাইজিন এডুকেশ্যন, অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতা বা স্বচ্ছতাৰ যিটো শিক্ষা, সেই শিক্ষাটো তেওঁলোকে ইয়াৰ যোগেদি পাব। যিহেতু আমি যেতিয়া বিদ্যালয়ত এইখিনি প্ৰেক্টিছ কৰিম বা এইখিনি আমি যেতিয়া কাম কৰিম, তেতিয়া ছাত্ৰ ছাত্ৰী ইয়াৰ লগত জড়িত হ'ব, আৰু জড়িত হোৱাৰ লগে লগে তেওঁলোকৰ মাজত এটা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা প্ৰেক্টিকেল শিক্ষা তেওঁলোকে পাব। তৃতীয়তে আহিলে আমাৰ এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি, অৰ্থাৎ আমাৰ বৰ্তমান এনভাইৰমেণ্টৰ পৰা আমি যিখিনি বস্তু আহৰণ কৰি আছোঁ, সেইখিনি আমাৰ আপোনালোকে সকলোৱে দেখি আছে যে প্ৰভাৱ কেনেধৰণে হয়, বা বস্তুখিনি আমাৰ শেষ হৈ গ'লে কি হ'ব পাৰে। গতিকে ছাষ্টেইনেবিলিটি কথাটোৱে আমাৰ এইটো কথাই বুজাইছে যে যিটো আমাৰ এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি মানে হ'ল আপোনাৰ পৰিৱেশৰ বহন ক্ষমতা, অৰ্থাৎ আমাৰ বৰ্তমান আমি যিখিনি সম্পত্তি আহৰণ কৰি আছোঁ, সম্পদ আহৰণ কৰি আছোঁ, যাতে আমাৰ পিছৰ প্ৰজন্মসকলে কোনো অসুবিধা নোহোৱাকৈ পৰিৱেশৰ পৰা সেই সম্পদখিনি আহৰণ কৰি তেওঁলোকে সুস্থভাৱে জীয়াই থাকিব পাৰে, যাতে তেওঁলোকৰ জীৱন ধাৰণৰ কোনো প্ৰভাৱ নপৰে। গতিকে তাৰ কাৰণে আমি বৰ্তমানৰ পৰাই সজাগ আৰু সাৱধানেৰে আমাৰ পৰিৱেশৰ বস্তুসমূহ আমি ব্যৱহাৰ কৰিব লাগিব। গতিকে সেই ক্ষেত্ৰত আমাৰ পৰিৱেশৰ প্ৰতি আমাৰ যথেষ্ট দায়বদ্ধতা আছে। গতিকে এই SSVR এই ক্ষেত্ৰত যথেষ্ট কিছু সহায় কৰিব বুলি আশা কৰিব পাৰি। তাৰপিছত আহিলে আপোনাৰ ইনভলভমেণ্ট অফ কমিউনিটি, গতিকে আমাৰ ওচৰৰ কমিউনিটিক আমি ইনভলভ কৰিব পাৰোঁ। আৰু মনিটৰিং এণ্ড ৰিৱাৰ্ডছ, আৰু ইয়াৰ যোগেদি আমাৰ এইটো মনিটৰিং হ'ব ৰাষ্ট্ৰীয়ভাৱে, আৰু তাৰ যোগেদি আমাক পুৰস্কৃত কৰা হ'ব। গতিকে ইতিমধ্যে আপোনালোকে যোৱা বছৰৰ SSVR ৰিজাল্টখিনি হয়তো পাইছে। তাতে আমাৰ 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ 4 ষ্টাৰ 5 ষ্টাৰ এনেকৈ আছিলে। গতিকে আপোনাৰ বিদ্যালয়ে হয়তো যদি আপোনালোকে ভাল পাৰফৰ্মেঞ্চ কৰিছিলে তেনেহ'লে ভালেই হৈছে। যদি বেয়া পাৰফৰ্মেঞ্চ হৈছিলে আপোনালোকৰ, গতিকে এবাৰ চেষ্টা কৰক যাতে আমি এখাপ বা দুখাপ ওপৰলৈ যাব পাৰোঁ। গতিকে আমাৰ সকলোৱে চেষ্টা কৰিম আমি 5 ষ্টাৰ পাবলৈ। কিছু কিছু ক্ষেত্ৰত আমাৰ অসুবিধা আছে বাৰু, আমাৰ যিটো চ'লাৰ পেনেল চিষ্টেম চ'লাৰ পেনেল নাথাকিব পাৰে। গতিকে আমি চেষ্টা কৰিম যিমানখিনি বেছি নম্বৰ পাব পাৰোঁ। চ' আমাৰ SSVR যিটো স্ক'ৰিং পেটাৰ্ণ, অৰ্থাৎ স্ক'ৰিং কেনেদৰে আমাক ষ্টাৰ দিয়া হ'ব, চ' সেই বিষয়ে অকণমান দেখুৱাব বিচাৰিছোঁ। আমাৰ যদি এখন বিদ্যালয়ে 35%তকৈ তলত নম্বৰ পায়, তেনেহ'লে তেওঁলোকে 1 ষ্টাৰ পাব, যিটো যথেষ্ট আপোনাৰ নিম্নমানৰ বুলি গণ্য কৰা হয়। তাৰপিছত আপোনাৰ 35% to 50% ইয়াৰ ভিতৰত থাকিলে 2 ষ্টাৰ পাব, আৰু 51ৰ পৰা 74লৈকে থাকিলে আপোনাৰ 3 ষ্টাৰ, আৰু 75ৰ পৰা 89%লৈকে থাকিলে আপোনাৰ 4 ষ্টাৰ, আৰু 90%ৰ এবভ হ'লে আমি 5 ষ্টাৰ পাব পাৰিম। গতিকে আমি 5 ষ্টাৰ পাবলৈ চেষ্টা কৰিব পাৰোঁ, যিহেতু আমাৰ বিদ্যালয়ত যদিও চ'লাৰ পেনেল সকলোতে নাই বা কিছু কিছু বস্তু নাই, তথাপি আমি 90% যদি পাই যাওঁ তেনেহ'লে আমি নিশ্চয় 5 ষ্টাৰ পাম। গতিকে সকলোৱে এটা অনুৰোধ, আমি কিমানটা ষ্টাৰ পাইছোঁ কেৱল তাৰ এটা প্ৰতিযোগিতাই নহয়, ইয়াৰ যোগেদি আমি সমাজৰ কাৰণে বা ছাত্ৰ ছাত্ৰীৰ মাজত এটা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যিটো আমাৰ সমাজৰ এটা অবিচ্ছেদ্য অংগ, সেই কথাটো আমি তেওঁলোকৰ মাজত এটা প্ৰেক্টিকেল শিক্ষা হিচাপে দেখুৱাব পাৰোঁ, আৰু তাৰ এটা সজাগতাৰ সৃষ্টি হ'ব পাৰে। গতিকে খুব এটা ভাল পদক্ষেপ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিলে আমাৰ ইয়াতে আমাৰ যিটো স্ক'ৰিং পেৰামিটাৰ্ছখিনি আছে, সেইখিনি এবাৰ চাওঁ যে কোনটো পেৰামিটাৰে কিমান নম্বৰ বহন কৰিব। আমাৰ মুঠ নম্বৰ থাকিব 125। 125ৰ ভিতৰত আপোনাৰ ৱাটাৰৰ পৰা আহিব 22 মাৰ্কছ, টয়লেটৰ পৰা আপোনাৰ 27 মাৰ্কছ, হেণ্ড ৱাশ্বিং উইথ চপ 14 মাৰ্কছ, পাৰ্চন এণ্ড মেইনটেনেন্স
21 marks, behavior change and capacity building 20 marks, আৰু মিছন লাইফ এক্টিভিটিজ 21 marks। গতিকে আপোনালোকে বিষয়খিনি বুজি পাইছে। মিছন লাইফ এক্টিভিটি কি হয় সেইটো আপোনালোকে হয়তো গম পাইছে। যদি নাই গম পোৱা নাই তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, মই সেই বিষয়ে জনাই দিম। এতিয়া কথা হ'ল কি, আমাৰ এইখিনি হ'ল আমাৰ পেৰামিটাৰ্ছখিনি। গতিকে বৰ্তমান আমি চাব বিচাৰোঁ যে আমি SSVR পৰ্টেলত কেনেদৰে আমি তথ্যখিনি আগবঢ়াম। চ' প্ৰথম কথা, তাৰ কাৰণে আমি SSVR পৰ্টেলটো খুলিব লাগিব। গতিকে আপোনালোকে বিদ্যালয়ৰ যিটো ডাইচ কোড আৰু পাছৱৰ্ড দি লগইন কৰিব, বা প্ৰয়োজন সাপেক্ষে আপোনালোকে OTP দিও লগইন কৰিব পাৰিব। চ' লগইন কৰাৰ পাছত আপোনালোকে এই ডেছবৰ্ডটো ওলাব। চ' ইয়াতে ইতিমধ্যে যিহেতু আপোনালোকৰ হয়তো ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে, এতিয়া ইয়াত আমাৰ যিটো স্কুল ডেছবৰ্ড আছে তাত যদি মই ক্লিক কৰোঁ তেনেহ'লে আমাৰ স্কুলৰ ডেছবৰ্ডটো ওলাইছে ইয়াতে। চ' ইয়াতে আমাৰ ছাৰ্ভে কেটেগৰিজটো বৰ্তমান অ'পেন হৈ আছে আৰু আপলোড ফটোজটো কৰিব লাগিব। কিন্তু স্কুল প্ৰফাইলটো ইতিমধ্যে কমপ্লিট কৰা হৈ গৈছে। গতিকে স্কুল প্ৰফাইলটোৰ বিষয়ে মই বৰ্তমান জনাব বিচৰা নাই। গতিকে মই ছাৰ্ভেৰ বিষয়ে জনাব বিচাৰিছোঁ। ছাৰ্ভেখিনি আপোনালোকে কৰিব লাগিব। ইতিমধ্যে সকলো ছাৰ্ভে ইয়াত কৰা আছে। গতিকে নতুনকৈ কৰি দেখুৱাব পৰা নহ'ব, হ'লেও মই দুটামান খুলি দেখুৱাইছোঁ। ইয়াতে ছাৰ্ভেখিনিত আমাৰ পাৰ্টকৈ আছে আমাৰ ৱাটাৰ, টয়লেট, হেণ্ড ৱাশ্বিং, যিখিনি আমি ইতিমধ্যে ডিছকাছ কৰিছিলোঁ পেৰামিটাৰ্ছখিনি। চ' ইয়াতে আপোনাৰ টোটেল 61টা কুৱেশ্যন আছে, আৰু কুৱেশ্যনখিনি আপোনালোকে পঢ়ি ল'ব, আৰু তাৰ যিটো প্ৰকৃত আনচাৰ আপোনালোকে দিব বিচাৰে এজ পাৰ ছাৰ্ভে ছিষ্টেমত সেইটো দিব। ইয়াতে আমাৰ কোনো ভয় খাবলগীয়া কথা নাই যে আমাৰ ভিতৰত এইটো বস্তু নাই, কি হ'ব, বা এইটো দিলে আমাৰ বস্তু আহি যাব নেকি চৰকাৰীভাৱে, তেনেকুৱা কোনো কথা নহয়। এইটো মাত্ৰ এটা ৰেটিং ছিষ্টেম। গতিকে যদি আপোনাৰ বিদ্যালয়ত সেই সুবিধাকণ আছে তেনেহ'লে আপুনি নম্বৰ পাব, যদি সেই সুবিধাকণ নাই তেনেহ'লে নম্বৰ নাপায়। আৰু আমি মিছাকৈ তথ্য দিব নোৱাৰোঁ, কাৰণ ইয়াত আমাৰ যিখিনি তথ্য ইয়াত দিয়া হৈছে তাৰ কিছুমান ফটো আমি আপলোড কৰিব লাগিব। গতিকে প্ৰকৃত ছবিখন ওলাব, আৰু এইটো এটা যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এটা প্ৰতিযোগিতা, গতিকে আমি খুব সাৱধানে আৰু সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনাৰ বিদ্যালয়ত পানী কেনেকুৱা, পানী কেনেধৰণে আপোনালোকে ড্ৰিংকিং ৱাটাৰ ফেচিলিটি আছে, হেণ্ড ৱাশ্বিং ছিষ্টেম কেনেকুৱা, বা আপোনালোকৰ বিদ্যালয়ত কিটচেন গাৰ্ডেন কেনেকুৱা আছে নাই, আৰু টয়লেট চয়লেটবিলাক আপোনাৰ কেনেকুৱা ধৰণৰ, এই গোটেইখিনি বস্তুৰ ওপৰত আপোনাৰ এটা ৰেটিং ইয়াত ছাৰ্ভেটো আছে। গতিকে মই গোটেইখিনি নেদেখুৱাওঁ। ইয়াতে আপোনাৰ ৱাটাৰ, টয়লেট পাৰ্টটো আছে, আপোনাৰ হেণ্ড ৱাশ্বিং উইথ চপ, এইখিনি আপোনাৰ অপাৰেশ্যন এণ্ড মেইনটেনেঞ্চ। ইয়াতে আপোনাৰ এই যিকেইটা কেটেগৰী আছে, এই কেটেগৰীকেইটাৰ হয়তো আপোনালোকৰ বিদ্যালয়ত কিছু বস্তু নাথাকিবও পাৰে। আপোনালোকে প্ৰথম ছাৰ্ভেটো কমপ্লিট কৰাৰ পাছত ফটো আপলোডিঙত যাব লাগিব। কিন্তু ছাৰ্ভেটো আপোনালোকৰ যিখিনি আপোনাৰ আনচাৰ হয় সেইখিনি আপোনালোকে এজ পাৰ ছিষ্টেম বা এজ পাৰ আপোনালোকৰ বিদ্যালয়ৰ সুবিধা অনুযায়ী আপোনালোকে উত্তৰখিনি ইয়াত ছিলেকশ্যন কৰিব। কিন্তু তাৰপিছত যেতিয়া ফটো আপলোড কৰিব, ইয়াত এটা কথা আছে, ইয়াতে যিটো আপোনাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট'ৰেজ বুলি আছে। এতিয়া ধৰি লওক আপোনাৰ বিদ্যালয়ত ৰেইন ৱাটাৰ আপুনি হাৰ্ভেষ্ট বা ছিষ্টেম নাই, আপোনাৰ ৰেইন ৱাটাৰ আপুনি ষ্ট'ৰ নকৰে, তেনে ক্ষেত্ৰত আপুনি ইয়াততো কিবা এখন আপলোড কৰিব লাগিব। গতিকে আপুনি বোলে পানীৰ বেলেগ চ'ৰ্চ আছে, আমাৰ বোলে JJM আছে, সেইটোকে আপলোড কৰি দিওঁ, তেনেকুৱা কথা নহয়। যদি আপোনাৰ বিদ্যালয়ত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছিষ্টেম নাই তেনেহ'লে আপোনালোকে এখন বগা কাগজত ন' বা নীল বা NA, বিশেষকৈ NA লিখিব, বা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছিষ্টেম NA এনেকৈ লিখিব। মানে সেইটো বস্তু আপোনাৰ বিদ্যালয়ত নাই, আৰু সেই কাগজখন আপুনি ফটো মাৰিব, ফটো মাৰি ইয়াত আপলোড কৰিব যিবিলাক বস্তু আপোনাৰ নাই। গতিকে এইখিনি আপলোড কৰাৰ পিছত ফটোখিনি যেতিয়া আপোনাৰ আপলোড কমপ্লিট হ'ব, কমপ্লিট কৰাৰ পিছত আপুনি ফাইনেল ছাবমিটটো আপোনাৰ তেতিয়া অ'পেন হ'ব। এতিয়াতো ছেভ এজ ড্ৰাফ্ট হৈ আছে। চ' ফাইনেল ছাবমিট অ'পেন হ'ব, অ'পেন হোৱাৰ লগে ছাবমিট কৰিব, কৰাৰ পিছত আপোনাৰ বাকী পাৰ্টিচিপেশ্যন আপোনাৰ এটা চাৰ্টিফিকেট পাব, আৰু শেষত আপোনাৰ সমগ্ৰ দেশজুৰি যেতিয়া ইয়াৰ ফলাফল বাহিৰ হ'ব তেতিয়া আপোনালোকে বিদ্যালয়ৰ ৰেটিংটো গম পাব। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি থুলমূলকৈ গম পাইছে, আৰু প্ৰতিটো ষ্টেপ যদি মই দেখুৱাবলৈ যাওঁ তেনেহ'লে এই ভিডিঅ'টো আধা ঘণ্টাতকৈ বেছি দীঘল হ'ব। গতিকে সকলো বিদ্যালয়লৈকে মোৰ শুভেচ্ছা থাকিলে আপোনালোকে ভালদৰে SSVRত অংশগ্ৰহণ কৰক, আৰু এখন ক্লিন এণ্ড গ্ৰীণ ইণ্ডিয়া গঢ়াৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহৰ ফালৰ পৰা ক্ষুদ্ৰ এটি প্ৰয়াস আমি আগবঢ়াবলৈ সমৰ্থ হ'ম। ধন্যবাদ।